রাজার সবাল জ্যেষ্ঠময়ী রামচন্দ্র ভাতৃজে লক্ষ্মণ জনকনন্দিনী পিতা ভার্যা বিদ্যমান ও প্রীতি কত পালি আমি আখি আছো মনে গঙ্গা পার করা তুমি আমাক তরে তোরে বধম আসর আরে তু খাইলি তই বকরাহার কইয়া পরাশ্রম না জানো যুদ্ধ নীতি বিস্তরে ওহারে গুঞ্জি দেখা অকভীতি হাত পাও দেখো যেন অস্থিরগত মুখে দাড়ি নাই তোরে দেখতে কুচ্ছিত খাই পাখ লাগে তোক বিস্তর হার খুপকার আসিবি গই বিরাটর ঘর নভরে পেটক যদি ফুর ভিক্ষা করি জীবা রাঙ্গি দিয়ে তই খাও পেট ভরি উলঙ্গার এই জমদণ্ড গদার পহারে তোর মুন্ড শূন্য করি একা একা কৌরবক প্রথম জমপুরি দাদা বিপুল নিদিলি কিয় গজনটো দাদা 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 বিপুল শুনা দাদা বিপুল মুহুৰ বচন সৈন্যৰ কুশল বাৰ্তা ঘুমাই ঠিক কৰে কত আছে ধৰ্মদালে নে কুহুময় কিবা ধৰ্মদালৰ দ্বন্দ্ব সত্য নাই। জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমৰ এই পবিত্ৰ ভূমিত আমি উপস্থিত হৈছোহি। 1954 চনতে স্থাপন কৰা এই শংকৰদেৱ সেৱাশ্ৰম আমি নতুনকৈ সজাই পৰাই এক পৰ্যায়লৈ আমি গতি কৰিছোঁ আৰু নতুনকৈ আমাৰ প্ৰতিষ্ঠা আমি অহা 4 দিনীয়া কাৰ্যসূচীৰে প্ৰতিষ্ঠা কৰিবলৈ হাতত লৈছোঁ। সেয়েহে এই বৃহত্তৰ অঞ্চলৰ সমূহ ভক্তপ্ৰাণ ৰাইজ বাপ সমস্ত আই মাতৃ যুৱক যুৱতী সকলোকে আমি আমাৰ 4 দিনৰ কাৰ্যসূচীত আমি আন্তৰিকতাৰে তেওঁলোকৰ উপস্থিতি আমি কামনা কৰিছোঁ। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ বা অসমবাসী ৰাইজক আমি জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ নদুৱা সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকাৰ পৃষ্ঠপোষকতাতে এই সেৱাশ্ৰম ভাগ আজি জাকত জিলিকা হৈ উঠিছে। গতিকে আমি সমূহ ৰাইজৰ উপস্থিতি কামনা কৰি আপোনালোকৰ মাধ্যমেৰে আমি এই অনুষ্ঠানৰ সফল পৰিসমাপ্তি ঘটিব বুলি আশা কৰি আমাৰ 21, 22, 23, 24 4 দিনীয়া কাৰ্যসূচী হাতত লৈছোঁ।
আৰু এই 4 দিনীয়া কাৰ্যসূচীৰ দুটা দিন 23 আৰু 24 তাৰিখে সীতাহৰণ বালিবট আৰু কৰ্ণপৰ্ব খুব এই অঞ্চলৰ সুনিপুণ ভাৱৰীয়াৰ দ্বাৰা আমাৰ অনুষ্ঠিত হ'ব। তাৰ অখৰা ইতিমধ্যে আমাৰ হৈ আছে। আৰু 22 তাৰিখে যি আমাৰ প্ৰতিষ্ঠা দিৱস আছে, লগতে আমাৰ 22 নৱেম্বৰ আমাৰ গুৰু আসন প্ৰতিষ্ঠাৰ হ'ব। তাৰ লগতে এই অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত গুণধৰ হাজৰিকাৰ স্মৃতিত এখন তোৰণৰ আধাৰশিলা স্থাপন কৰা হ'ব। তোৰণৰ দাতা আমাৰ স্থানীয় বিধায়ক পদ্ম হাজৰিকা আৰু তেখেতৰ পৰিয়ালবৰ্গ। লগতে সেই দিনটোতো আমাৰ স্মৃতিগ্ৰন্থ উন্মোচন, গুৰুগৃহ উন্মোচন ইত্যাদিকে বহুতো কাৰ্যসূচী আমাৰ হাতত আছে। ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ এই সেৱাশ্ৰম ভাগৰ কাম কাজ প্ৰায় 90% সম্পূৰ্ণ হৈছে। লগতে আমাৰ সকলো ভাৱৰীয়া আহিছে, আহি পেলাই তেওঁলোকে এই অখৰাস্থলীত আজি অখৰা কৰিবলৈ প্ৰস্তুত হৈছে। অহা 21, 22, 23 আৰু 24 নৱেম্বৰত উত্তৰ জামুগুৰি শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰম ভাগ পুনৰ নিৰ্মাণ কৰা হৈছে আৰু সেই উপলক্ষে অহা 22 নৱেম্বৰত পুৱা 9 বজাত এই অনুষ্ঠান ভাগ উদ্বোধন কৰিব আৰু গুৰু আসন প্ৰতিষ্ঠা কৰিব। তাৰ লগতে সমঞ্জস ৰাখি আমাৰ এই অনুষ্ঠান ভাগৰ মূল তোৰণ ভাগ স্বৰ্গীয় গুণধৰ হাজৰিকাৰ শৰণত দাতা শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ পৰিয়ালবৰ্গই অৰ্পণ কৰিছে। সেই অনুষ্ঠান ভাগো ইয়াত অনুষ্ঠিত কৰা হ'ব। লগতে আমাৰ সম্পাদক মহোদয়ে আপোনালোকক অৱগত কৰিছে যে স্মৃতিগ্ৰন্থ 22 তাৰিখে বিভিন্ন অনুষ্ঠান হ'ব। দ্বিতীয়তে আমাৰ অহা 23 নৱেম্বৰত ভাওনা আৰু 24 নৱেম্বৰত ভাওনা অনুষ্ঠিত কৰা হৈছে। 23 নৱেম্বৰত আমাৰ বালিবট সীতাহৰণ আৰু 24 নৱেম্বৰত আমাৰ কৰ্ণপৰ্ব। গতিকে অহা 23 তাৰিখ আৰু 24 নৱেম্বৰত আমাৰ আইসকলৰ দিহানামৰ ইয়াত আয়োজন কৰিছে। বৃহৎ প্ৰস্তুতি লোৱা হৈছে। গতিকে এই সকলো কাৰ্যসূচীত সমূহ ৰাইজৰ যুৱক যুৱতী আই মাতৃ সকলোৰে সম্পূৰ্ণ সহায় সহযোগিতা আমি আন্তৰিকতা কামনা কৰি ধন্যবাদ। জামুগুৰি হাটৰ বৃহত্তৰ উত্তৰ জামুগুৰি অঞ্চলৰ আজি 1954 চনতে এই শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমখন প্ৰতিষ্ঠা হৈছিলে। এয়া ইতিমধ্যে আপোনাৰ সবেই জ্ঞাত। আমি অতিকৈ আনন্দিত আৰু গৌৰৱবোধ কৰিছোঁ যে আজি সেৱাশ্ৰমে 1954 চনৰ পৰা বুলি যদিও প্ৰতিষ্ঠা হ'ল, কিন্তু প্ৰতিষ্ঠা হোৱাৰ পিছত আজি 4-5 বছৰ মানৰ পৰা বুলি সেৱাশ্ৰমৰ যিটো গতি, এই গতিটো অত্যন্ত ত্বৰান্বিত হৈছে আৰু সঁচাকৈ গৌৰৱ। আজি জাকত জিলিকা হৈ পৰিছে উত্তৰ জামুগুৰি অঞ্চলৰ এই সেৱাশ্ৰম ভাগ। এই অঞ্চলৰ ৰাইজৰ বাবে আধ্যাত্মিক, সাংস্কৃতিক, সামাজিক সকলো দিশতে কাম কৰিব পৰা এটা অনুষ্ঠান ৰূপে গঢ় লৈ উঠিছে। ইতিমধ্যে আপোনালোকে জানে সেৱাশ্ৰম ভাগৰ যিটো পুনৰ নিৰ্মাণৰ কাম ত্বৰান্বিত হৈছে আৰু এই ক্ষেত্ৰত বিশেষভাৱে সহযোগিতা কৰি বিপুল বৰঙণি আগবঢ়াইছে নদুৱাৰ সমষ্টিৰ মাননীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াই। এইখিনিতে আমি সেই সুযোগতে তেখেতকো ধন্যবাদ দিছোঁ। আৰু এই অনুষ্ঠানটোৰ প্ৰয়োজনীয়তা, এই অনুষ্ঠানটোৰ প্ৰাসংগিকতা কিমান এই অঞ্চলৰ ৰাইজে ইতিমধ্যে জানিছে। গতিকে এই অনুষ্ঠানটো যাতে আমি অনাগত দিনত ইয়াক আৰু উজ্জ্বল কৰিব পাৰোঁ, তাৰ প্ৰচেষ্টা আমি অব্যাহত ৰখাৰহে আমি ৰাইজক আচলতে আহ্বান জনাব বিচাৰিছোঁ।